আৰু ইস্তাহাৰখন আমি যথেষ্ট আগতীয়াকৈ দিবলৈ যত্ন কৰিম যাতে ৰাইজৰ মাজত ইয়াৰ প্ৰচাৰ হয় আৰু ৰাইজে আমি কি কৰিবলৈ আগন্তুক সময়ত চেষ্টা কৰিম কংগ্ৰেছ দলৰ আৰু অন্যান্য বিজেপি বিৰোধী শক্তিসমূহে একত্ৰিতভাৱে সেই কথাখিনি গম পাব। মুখ্যমন্ত্ৰী যিটো বহুত ক্ষেত্ৰত তেখেতে নিজকে মানে সব জনা সব তেওঁৰ মতে হ'ব এনেকুৱা এটা কথা কৈ থাকে আৰু এইখিনি তেখেতৰ দম্ভালি মৰা কথাখিনি দেখা পাইছে আপোনালোকে খুব। আৰু এই দম্ভালি মৰা কথাৰে মুখ্যমন্ত্ৰীয়ে এইবাৰ আমি 100খনত জিকিম 100ৰ ওপৰত জিকিম বুলিও যোৱা সময়ছোৱাত বক্তব্য আগবঢ়াইছিলে। কিন্তু এইখিনি সময়ত তেখেতে নিজৰ বিজেপি দলৰ স্থিতিটো যে শক্তিশালী হৈ আছে সেই কথা তেখেতে ক'ব পৰা অৱস্থাত নাই আৰু সেই গতিকে তেখেতে কাক ল'ম কাক ধৰিম এই এটা দুদুল্যমান স্থিতি গ্ৰহণ কৰি আছে। তাৰ শেহতীয়া উদাহৰণ BTC বা BTRত দেখা পালোঁ যে UPP যোৱা সময়ছোৱাত তেখেতে একেলগে থাকিলে আৰু এতিয়া BPFৰ লগত একেলগ হ'ব বিচাৰিছে BPF জয়লাভ কৰাৰ পিছত। সেই গতিকে তেখেতসকলৰ স্থিতিটো ইমান ঠিক হোৱা নাই। কিন্তু আমি কংগ্ৰেছ দলে আগৰ পৰাই কৈছোঁ যে আমি বিজেপি বিৰোধী কেতবোৰ যিসকলে কাম কৰি আছে ৰাজনৈতিকভাৱে তেখেতসকলৰ লগত মিত্ৰতাৰে আমি কাম কৰিম আৰু সেইটোৱে আমাৰ স্থিতি। বিজেপি বিৰোধী বুলি UDFৰ কথাটো অলপমান গ্ৰহণ কৰিবলৈ যোৱা সময়ছোৱাৰ তেখেতসকলৰ স্থিতিৰ পৰা অসুবিধা হয়। তেওঁলোকৰ মুখ্যমন্ত্ৰীক ধন্যবাদ নিদিয়াকৈ আজমল ডাঙৰীয়াই একো কথাই ক'ব নোৱাৰে দেখিছোঁ। সেই গতিকে আজমল ডাঙৰীয়াই বিজেপি বিৰোধী বুলি ক'লেও তেখেতে বিজেপিক সমৰ্থন কৰি থকা তেওঁৰ দলটোৰ বহুতখিনি প্ৰমাণ আছে আমাৰ হাতত। সেই গতিকে এইটো মোৰ ব্যক্তিগত মত, মই তেখেতক বিজেপি বিৰোধী বুলি গ্ৰহণ কৰিবলৈ কোনো কাৰণ দেখা নাই। বিৰোধীত থাকি পেলাই বিজেপিক সহায় কৰি থকা স্পষ্ট প্ৰমাণ আছে। সেই গতিকে তেখেতসকলে নামত বিজেপি বিৰোধী কংগ্ৰেছৰ তেওঁলোকে কোনো সহযোগিতা আগবঢ়ালে কংগ্ৰেছৰ লোকচানেই হোৱাৰ সম্ভাৱনা আছে। সেই গতিকে আমাৰ ফালৰ পৰা আগৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই স্পষ্টভাৱে কৈ দিছিল তেখেতসকলৰ লগত আমাৰ মিত্ৰতাৰ কোনো স্কোপেই নাই। কি গ্ৰাউণ্ডত ক'ত কেনেকৈ মিত্ৰতা হ'ব লাগে এই কথাখিনি আমি অধ্যয়ন কৰি আছোঁ আৰু বেছি সময় নালাগিব মই ভাবোঁ। আমি মেনিফেষ্টোৰ কামখিনি কৰাৰ পিছতে আমাৰ কমন কি এজেণ্ডা হ'ব লাগে সেইখিনি আমি আলোচনাৰ বাবে ল'ম আৰু তাৰপিছত আমাৰ চিট শ্বেয়াৰিঙৰ কথাটোৱে কৈছে তেখেতে। আনকি মানে তেখেতে যিটো বুজাই আছে তেখেতে কোনকেইটা চিটত কংগ্ৰেছে খেলিব কোনকেইটা চিটত তেখেতে খেলিব এই কথাখিনি আগতীয়াকৈ লাগে। সেই কথাখিনি আনকি আপুনি যিটো কৈ আছে অখিল গগৈ ডাঙৰীয়া মই যিমান দূৰ মোৰ বিশ্বাস যোৱা 10 বছৰত অসম গণ পৰিষদ আৰু বিজেপিয়েও মিত্ৰতা এটা কৰি আছে। তেখেতসকলেও আজি আপুনি যদি অসম গণ পৰিষদৰ নেতাসকলক সোধে কোনকেইটা চিটত খেলিব তেওঁলোকে ক'ব নোৱাৰে। সেই গতিকে এইটো এটা ইভলভিং চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰে। সেই গতিকে অখিল গগৈ ডাঙৰীয়াই যদিও কৈ আছে কোনকেইটা মোক দিব কওক যেন আমি মানে 50টা মাৰ্বল আছে আমি ভগাই লৈ 5জনে 5টা 10টা লৈ মাৰ্বল খেলিবলৈ যাম এইটো তেনেকুৱা নহয়। এইটো আৰু বহুতখিনি গ্ৰাউণ্ড চিটুৱেশ্যনৰ কথা থাকে। সেই গতিকে নিশ্চিতভাৱে হ'ব, খালি অলপমান ধৈৰ্য ধৰিবলৈ কৈ আছোঁ। আনকি আজিৰ তাৰিখত অসম গণ পৰিষদে 10 বছৰ থকাৰ পিছতো আপুনি অসম গণ পৰিষদৰ যিসকল বৰ্তমানৰ ৰমেন কলিতা ডাঙৰীয়া ধৰি লওক চেণ্ট্ৰেল গুৱাহাটী, প্ৰদীপ হাজৰিকা ডাঙৰীয়া বৰ্তমান তেখেতৰ সমষ্টি নাই, অধিকাংশ শিৱসাগৰলৈ গুচি গৈছে। টিয়কত আছিলে তেখেতসকলৰ অসম গণ পৰিষদৰ, দেৰগাঁৱত আছিলে অসম গণ পৰিষদ। আপোনালোকে তেখেতসকলকো সোধকচোন তেওঁলোকৰ বিজেপিয়ে খেলিব নে AJPয়ে খেলিব আজি ঠিক কৰিব পাৰিছে নেকি। সেই BPLৰ আপুনি যোৱাকালি প্ৰধানমন্ত্ৰীৰ হেৰি চাব, মুখ্যমন্ত্ৰীয়ে এজন মিনিষ্টাৰক তলত থৈছে পুৰণা তেওঁৰ UPLৰ মন্ত্ৰীজনক আৰু নতুন বন্ধুক ডাইচত থৈছে। তাৰ পৰাই মই কৈ আছোঁ মুখ্যমন্ত্ৰীয়ে নিজেই নিজৰ কোনটো দলৰ লগত বিজেপিয়ে মানে নিৰ্বাচনী প্ৰেম কৰিব এতিয়ালৈকে ঠিক কৰিব পৰা নাই। যিটো মুখ্যমন্ত্ৰী দাম্ভিকভাৱে কৈ আছিলে 100টা চিটত বিজেপি জিকিব সেইটো আজিও তেখেতে সন্দেহ। এতিয়া বৰ্তমান যেনেধৰণে চিটুৱেশ্যনখিনি আহিছে তেখেতে এতিয়া ফুল্লি কনফিডেণ্ট নহয়। সেইকাৰণে UPLক ল'বনে BPFক ল'বনে তেওঁ ট্ৰায়েল এণ্ড এৰৰ মেথডত চলি আছে। সেই কথাটোকে মই কৈছোঁ। কংগ্ৰেছৰ বিৰুদ্ধে এটা ধাৰণা দিব বিচাৰিছে যে কংগ্ৰেছে বিগ ব্ৰাদাৰ হৈ কাকো লগত নলয় অকলে খেলিব। এইটো যিটো বিজেপিৰ অপপ্ৰচাৰ এই অপপ্ৰচাৰত কোনেও যেন ভৰি নিদিয়ে সেইটোৱে মোৰ আপোনালোকৰ যোগেৰে অনুৰোধ। মুখ্যমন্ত্ৰীৰ কথাটো উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে মনত আছেনে? পাগল কুকুৰ।
কুকুৰেতো কামুৰিব পাৰে, কামুৰিব বুলি এতিয়া কুকুৰৰ ওচৰততো গৈ যাব জোকাব নোৱাৰি, মই মুখ্যমন্ত্ৰীক জোকাই নলওঁ।